মই আজি আপোনালোকক BLO এপত আপোনালোকে কেনেকৈ ভোটাৰ ভেৰিফাই কৰিব, H2H কৰিব, এইখিনি অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ। আপোনালোকে BLO এপ খুলি ল'লে, খুলি লোৱাৰ পাছত এনেকৈ এখন স্ক্ৰীন ওলাব। তাৰপিছত আপোনালোকে 3টা ডটত ক্লিক কৰাৰ পিছত এই পেজটো আহি যাব। এতিয়া আপোনালোকে কি কৰিব, সিংক ইলেক্টৰ ডাটা সিংকত আপোনালোকে ক্লিক কৰাৰ পাছত এনেকুৱা পেজখন খুলিব। এই পেজখন মই আচলতে কৰি থৈছোঁ কাৰণে এনেকৈ দেখাইছে। ইয়াত দুটা অপশ্যন, অনলাইন আৰু অফলাইন দেখাব। অনলাইনত আপোনালোকে সিংক কৰিলে কিন্তু নহ'ব, আপোনালোকে অফলাইনলৈ নি ল'ব লাগিব। অফলাইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে সিংক কৰিব। এয়া অফলাইনত ক্লিক কৰাৰ পাছত মই আচলতে সিংক কৰি থৈছোঁ কাৰণে এয়া দেখুওৱা নাই। সিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, সিংক নাও, তেতিয়া আপোনালোকৰ গোটেই ভোটাৰ লিষ্টখনত আপোনালোকৰ যিমানখিনি ভোটৰ ডিটেইলছ আছে, ভোটাৰ আছে, গোটেইখিনি আপোনালোকৰ ইয়াত আহি যাব। মোৰ 859 আছিলে, সেইকাৰণে মই কৰি থোৱাৰ কাৰণে মোৰ আহি গৈছে। আপোনালোকৰো গোটেই ডাটাখিনি তেনেকৈ আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে যদি ভেৰিফাই কৰি থৈছে, ইয়াত সিংক নাও কৰাৰ পিছত মই 80জন ভোটাৰ ভেৰিফাই কৰিলোঁ এতিয়ালৈকে। আপোনালোকৰো তেনেকৈ আহি যাব, আৰু যদি নাই কৰা তেতিয়াহ'লে নাহিব। আপোনালোকৰ প্ৰথম কামটো হ'ল সিংক নাও, ইয়াত গৈ অফলাইনত কৰি ল'ব লাগিব। অফলাইন মানে আপোনালোকক কাগজত কৰিবলৈ কোৱা নাই, এপছটোতে অনলাইন অফলাইন দুটা দিছে আপোনাক পাৰ্ট, সেই অফলাইনত আপুনি কৰিব লাগিব। এতিয়া আপোনালোকৰ কি কৰিব লাগিব, আকৌ সেই 3টা লাইন দিছে ওপৰত, চাওকচোন বাওঁফালে, তাতে ক্লিক কৰাৰ পাছত আকৌ এই পেজটো খোল খালে। ইয়াতে আপোনালোকক কেইবাটাও অপশ্যন দিয়া আছে। এতিয়া আহিলে আপোনালোকৰ প্ৰধান কাম, ইয়াতে ফৰ্ম, চেকলিষ্ট, এনেকৈ গোটেইখিনি দিয়া আছে। এইখিনি আপোনালোকৰ এতিয়া প্ৰয়োজন নাই, আপোনালোকৰ প্ৰয়োজন এতিয়া H2H অপশ্যনটোলৈ যাব। আপোনালোক হাউচ টু হাউচ, তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন লিষ্ট ওলাব। আপোনাৰ ভোটাৰ লিষ্টত থকা মানুহখিনিয়ে এইখিনি আচলতে এনেকুৱা এখন লিষ্ট তালিকা ওলাব। আপোনালোকে সেই তালিকাখনত ঘৰ নম্বৰটো চাব লাগিব। ঘৰ নম্বৰটো চাই আপোনালোকে সেই মানুহ ঘৰলৈ গৈছেনে নাই, বা আপোনালোকে বৰ্তমান যিঘৰ মানুহত উপস্থিত আছে ভোটাৰ লিষ্টত চাই ল'ব ঘৰৰ নম্বৰটো কোনটো। সেই ঘৰৰ নম্বৰটো আপোনালোকে স্ক্ৰল কৰি লৈ পেলাই ঘৰৰ নম্বৰটো আপোনালোকে ইয়াত বিচাৰি ল'ব পাৰিব। এনেকৈ আপোনালোকে 199 ঘৰলৈ গৈছে, যেনেকৈ এই ঘৰটোলৈকে গৈছে, যেনেকৈ আপোনালোকে তাত সেই ঘৰটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ঘৰত হোম নম্বৰটো কিন্তু খুব জৰুৰী, যদি কাম সহজ কৰিবলৈ বিচাৰে। আপোনালোকে কি কৰিব, এতিয়া সেই ঘৰৰ মানুহত আপোনালোকে বহীত এখনত লিখি ল'ব যে কেইটা পুৰুষ, কেইজন মহিলা, কেইজন পুৰুষ আছে। আচলতে চেঞ্চাছটো কৰিবলৈ দিছে সেইটোৱেই। ভোটাৰ হওক বা নহওক, সৰু বাচ্চা থাকক, কিবা থাকক, তো সেই মানুহ ঘৰত পুৰুষ আৰু মহিলা কেইজন আছে, সেইয়াটো আপুনি এতিয়া যেতিয়া এইটোত ক্লিক কৰিলে চেঞ্চাছ পপটোত, তেতিয়া আপোনালোকৰ এনেকৈ আহিল। আপোনালোকে ধৰি লওক 4জন পুৰুষ, 2গৰাকী মহিলা ঘৰটোত পালে, এনেকৈ ভৰাব। ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। মই ক্লিক নকৰোঁ কাৰণ মই এই মানুহ ঘৰলৈ যোৱা নাই, মই আপোনালোকক দেখুৱাবলৈ মাত্ৰ কৰিছোঁ। ছাবমিট কৰাৰ লগে লগে অ'কে ছাকচেছফুল এটা আহিব, বছ আপোনালোকৰ সেইটো কাম শেষ হ'ল। এতিয়া আপোনালোকে কি কৰিব, আকৌ চাওক, আপোনালোকে কি কৰিব, ভিউ ফেমিলি মেম্বাৰ, আপোনালোকে তাত ক্লিক কৰিব। ভিউ ফেমিলি মেম্বাৰত ক্লিক কৰাৰ লগে লগে ফেমিলি মেম্বাৰখিনি কোন কোন আছে আপোনালোকৰ ইয়াত আহি গ'ল তালিকাত। এজন এজনকৈ আপোনালোকৰ চিনাকিয়ে মানুহ গোটেইখিনি গৈ আহিছে, যিহেতু ঘৰলৈ এজন এজনকৈ চাই যাব। প্ৰথমজনৰ গোটেই ডিটেইলছখিনি ইয়াতে আহি গৈছে। তাৰপিছতে আপোনালোকে স্ক্ৰল কৰি যাব। যদি আপোনালোকক ইমেইল দিছে তেখেতে, আপোনালোকে ইয়াত ভৰাই দিব ইমেইলটো। এতিয়া আপুনি যাওঁতে সেই মানুহ ঘৰত মানুহজন আছেনে নাই প্ৰেজেণ্ট, মানে মানুহজন আছেনে নাই নহয়, মানুহজন কামলৈ যাব পাৰে, ক'ৰবালৈ যাব পাৰে, কিন্তু মানুহজন থাকে তাতে, আছে, হয়, বৰ্তমান ৰাতি শুৱেহি তাতে, গতিকে প্ৰেজেণ্ট কৰিব তাতে আছে তেখেত। এতিয়া কিন্তু এটা কথা, এই যে আপোনালোকৰ ইয়েৰটো দেখাই আছে কিমান দিনৰ পৰা বসতি কৰিছে, সেইটো আপোনালোকে মানুহজনক সুধিব কিমান দিন হ'ল, জন্মৰ পৰা আছে যদি ডেট অফ বাৰ্থটোৱে ভৰালে, নাই যদি বোলে 5 বছৰৰ আগত আহিছোঁ, 5 বছৰৰ আগৰ মানুহজনে কিন্তু যদি কিবা ডিটেইলছত ক'ব পাৰে তেতিয়া তাত ভৰাব। কিন্তু আৰু এটা কথা মই কৈছোঁ দেই, এনেই
এইটো অপশ্যনটো যদি স্ক্ৰলো কৰে তেতিয়াহ'লে কিন্তু এপছটোৱে লয়। অফিচে মানে নে নামানে মই সেইটো নাজানো, কিন্তু এপছটোৱে হ'লে লয়। গতিকে সেইটো আপোনালোকে স্ক্ৰলো কৰিব পাৰে। এতিয়া চাব আপুনি মানুহজন আছেনে নাই, সেইটোত আপোনালোকে ক্লিক কৰিব যে প্ৰেজেণ্ট। তাৰপিছত বাকী এইখিনি যিখিনি দি গৈছে আপোনালোকে পঢ়িব ধুনীয়াকৈ। তাৰপিছত ছেম য়েছ এনেধৰণৰ মাৰি গ'ল। কাৰেক্ট, ছেম, ডেট অফ বাৰ্থ ছেম আছে, আমি তেখেতৰ ঘৰত যাওঁতে চাইছোঁ, গতিকে ছেম মাৰিছোঁ। এড্ৰেছ ঠিক আছে, গতিকে গোটেইখিনি PW হয় নেকি, মানুহজন বিকলাংগ হয় নেকি, নহয় আমি জানো। এতিয়া তেওঁ আধাৰ দিয়া নাছিলে, গতিকে নাই। আৰু আমি যদি যাওঁতে যদি আধাৰ দিছে তেখেতে আমাক, তেতিয়াহ'লে আমি আধাৰ আমি আকৌ ভৰাই যাব পাৰিম। মোক আধাৰ দিয়া নাই, গতিকে মই এনেকৈ ধৰণৰ থৈ গৈছোঁ। তাৰপিছতে আমি যিখিনি কৰিলোঁ, য়েছ মাৰিলোঁ। এতিয়া আপুনি ইয়াতে কিবা এটা লিখিব, ভেৰিফাইং ডান, বা অসমীয়াত হ'লেও লিখিব যে ভেৰিফাই কৰা হ'ল। এয়াৰৱে জানিব যে হয় এইখিনি সঠিক তথ্য আছে, বা ইটছ অ'কে কিবা লিখিব। আৰু তাৰপিছত আপোনালোকে প্ৰিভিউ কৰিলে গোটেই ফৰ্মখিনি আহি যাব আকৌ চাবলৈ। কিবা এডিট কৰিবলগীয়া হ'লে এডিট কৰিব, ঠিক আছে যদি ঠিক আছে। তাৰপিছত আপোনালোকে ছাবমিট কৰিব পাৰে, বা ছেভ কৰি পাছত চাবলৈ থৈ দিব পাৰে। মই ভাবিছোঁ সেইটো সিমান প্ৰয়োজন নাই, ছাবমিট কৰি দিব আপোনালোকে। তাৰপিছতেই ছাবমিট কৰিলে অ'কে বুলি আহি যাব। এইখিনি আপোনালোকক আচলতে এতিয়া কৰিবলৈ দিছে, এইখিনিয়ে কাম। এইখিনি ইমান জটিল কাম নহয়, যদি ভালকৈ আপোনালোকে চাই আৰম্ভণিৰ পৰা, তেতিয়াহ'লে আপোনালোকে নিশ্চয় কৰিব পাৰিব।